আজি আকৌ এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। থালিখন দেখিতো গম পাইছে চাগে কি ৰেচিপি হ'ব গৈ আছে। ৰেচিপিটো আজি চিকেন নহয়, পিছে মাটনৰ হ'ব। শেষলৈকে চাই থাকক কেনেকৈনো বনাওঁ। মই বনাব ভালদৰে নাজানো, আজি প্ৰথম বনাম। এয়া হৈছে মাটন। চব্জি ডাইৰেক্ট তেল দি বহাই দিম। এয়া গ'ল নিমখ। এইখিনি এতিয়া মেৰিনেট কৰি থ'ব। বনোৱা কথা আছিল মই বনাব ভালদৰে নাজানো কাৰণে বাইদেৱে বনাব। মোৰ প্ৰব্লেম নাই। এয়া দিব হালধি, পিছত দিম আৰু লাগলি। তাৰপিছত আদা আছে, নহৰু আছে, জলকীয়া আছে, পিঁয়াজ আছে। কিন্তু সেইখিনিত এটা কৰ্ম হৈ গ'ল, মোৰ সকলোখিনি পৰি গৈছিলে। তো মই উঠাওতে এনেকৈ মিক্স হৈ গ'ল, বেলেগ বেলেগকৈ মই মিক্স কৰিছিলোঁ। পিঁয়াজ নিদিলেও হ'ব নেকি। মাংসখন পিছে খাবলৈ বহুতেই বেছি টেষ্টি হৈছিলে, এনেই কোৱা নাই, সঁচাকৈ খাবলৈ টেষ্টি হৈছিলে। এইখিনি এতিয়া সানিব। আমি অসমীয়া মানুহ হাতেৰে সানো, কাৰণ চামুচেৰে বা কৰচেৰে সানিলে আমাৰ ভাল নালাগে। যিহেতু ঘৰৰ মানুহে কাম, আমাৰ ঘৰৰ মানুহৰ একো প্ৰব্লেম নাই। আলহী আহিলে আমি বাৰু কৰচে দি সানিলোঁ হয়। আকৌ এটা আমাৰ ক'লা কেৰাহীটোত ৰেচিপি ভিডিঅ' লৈ আহিলোঁ। এয়া গ'ল পাঁচফোৰণ, তেল গৰম নহওঁতে পেষ্ট কৰোঁতে বহুত লাগিছে। সেইকাৰণে আঞ্জাখন মিঠা হ'বৰ কাৰণে অকণমানে পিঁয়াজ দিয়া গৈছে। এতিয়া ইয়াত যাব মেৰিনেট কৰি থোৱা মাংস, ছাগলীৰ মাংস। এইখিনি দেও নাই এখানে। এতিয়া গ'ল বিলাহী। এইখিনি এতিয়া ভালদৰে লৰাই দিব। দেখিছেনে কি ধুনীয়া বিলাহীৰ কালাৰ। আলুখিনিও দি দিয়া গ'ল। এই বেছি মছলা নেদু, দিয়া গৈছে না। এইখিনি সিজাৰ পিছত আৰু পানী দিছে না। দেখিছেনে কি ধুনীয়া কালাৰ হৈছে। ভিডিঅ'টি ইমানেই আছিল। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ। বাই বাই। দেখিছেনে কি ধুনীয়া কালাৰ আহিছে। আৰু অকণমান টাইম লাৰিলে হৈয়ে যাব আৰু।